সাম্প্ৰতিক সময়ৰ উজনি অসমৰ যি বান পৰিস্থিতি, ভয়াৱহ বান পৰিস্থিতি, এই সময়ত সমগ্ৰ অসম ভাৰতবৰ্ষৰ প্ৰায়সমূহ হৃদয়বান লোকেই সহায়ৰ হাত আগবঢ়াইছে। আমি বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিখন জিলাই, বিশেষকৈ আমাৰ তেজপুৰ জিলা শাখা, আমাৰ তেজপুৰ আঞ্চলিক শাখা, তেজপুৰ জিলা সেৱা বাহিনী ইতিমধ্যেই তেওঁলোক গৈ বন্যাৰ্তসকলৰ ওচৰত সহায়ৰ হাত আগবঢ়াইছে। আমি বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিও এই সময়ত উজনি অসমৰ এই যিটো বাতাৱৰণ, বন্যাৰ্তৰ যিটো হাহাকাৰ, তেখেতসকলৰ কিঞ্চিত সহায় হোৱা উপলব্ধি কৰি আমি বিশেষকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় পদ্ম হাজৰিকাদেৱৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈকে ২ লাখ টকা আমি আগবঢ়াইছোঁ। আমি আশা ৰাখিম এই সামান্য পৰিমাণৰ ধনেও যেনেকৈ পানীত পৰা মানুহৰ কাৰণে কুটা গছৰ যথেষ্ট সম্বল, আমি ভাবিছোঁ এই ২ লাখ টকায়ো এই বন্যাৰ্তসকলৰ ক্ষেত্ৰত সামান্য পৰিমাণে সহায় কৰিব। আমি আশা ৰাখিম যে ভগৱন্তই তেখেতসকলক এই যে আমাৰ শিৱসাগৰ বা উজনি অসমৰ নাজিৰা বা চৰাইদেউ এইসকল যিবিলাক বন্যাৰ্ত, তেখেতসকলৰ মংগলৰ কাৰণে তেওঁলোকে অনাগত সময়ত যাতে তেখেতসকলে পুনৰ ঠন ধৰি উঠিব পাৰে, তেওঁলোকৰ যিবিলাক আৰ্থিক সমস্যা, এই সমস্যাবিলাক দূৰীকৰণ কৰিব পাৰে, তাৰ কাৰণে আমি ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ যি অধিৱেশন হৈ গ'ল, তাৰ উদযাপন সমিতিৰ ফালৰ পৰা আমাৰ সভাপতি বৰ্মন ডাঙৰীয়া আৰু সম্পাদক বিপুল বৰা ডাঙৰীয়াৰ লগত আমাৰ বিষয়ববীয়াসকলে উজনি অসমত যি বানপানী হৈছে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাটত দুৰ্গত মানুহৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাহায্য পুঁজি লৈ তেখেতসকলে ২ লাখ টকা আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ মই গ্ৰহণ কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নলেজত দি আমি কেনেকৈ এই দুৰ্গত মানুহক পইচাটো দিব পাৰি তাৰ ব্যৱস্থা কৰিম। গতিকে মই আজি উদযাপন সমিতিৰ সভাপতি বৰ্মন ডাঙৰীয়াকে ধৰি সকলো বিষয়ববীয়ালৈ বা কমিটিখনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এনেধৰণে এক চিন্তা বা সহায় হাত আগবঢ়োৱাৰ কাৰণে। গতিকে তেখেতসকলৰ লগত আমি এনেও একেলগে কাম কৰি আছোঁ। সমাজৰ কাৰণে গুৰুজনাৰ সৃষ্টিৰাজিক আমি আগবঢ়াই লৈ যাবৰ কাৰণে। গতিকে অনাগত দিনবিলাকতো আমি একেলগেই এনেধৰণে কাম কৰি যাম, আমাৰ গুৰুজনাৰ কাৰণে হওক, আমাৰ ৰাইজৰ কাৰণে হওক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ তৰফৰ পৰা আজি আমি নদুৱাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাৰ জৰিয়তে বৰ্তমান অসমৰ যি বন্যাৰ্তৰ পৰিৱেশ সৃষ্টি হৈছে, এই বন্যাৰ্তসকলৰ সাহায্যাৰ্থে আমি আদৰণি সমিতিৰ তৰফৰ পৰা ২ লাখ টকাৰ এখনি চেক আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ আজি আমাৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয়ৰ জৰিয়তে আমি আগবঢ়াইছোঁ। কৃষ্ণ।